নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। অবৈধ বাংলাদেশীক লৈ কঠোৰ হৈ পৰিছে অসম আৰক্ষী। প্ৰতিখন জিলাৰ এছপি লৈ ডিজিপিৰ কঠোৰ নিৰ্দেশনা। সন্দেহজনক নাগৰিকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। ভাড়া ঘৰতো এতিয়াৰ পৰা চলাব অভিযান। পৰৱৰ্তী খবৰ, অসমৰ মিয়া মুছলমানৰ ওপৰত শোষণ চলালে ভোট লাভৰ বাবে সুবিধা হয়। ইছ্যু ডাইভাৰ্ট কৰিবলৈ অত্যাচাৰ কৰা হয় মিয়া মুছলমানক। বিদেশী বিতৰণ প্ৰসংগত আজি ৰাজ্যপালক সাক্ষাৎ কৰিছে AIUDFৰ এটা দলে। আন এটা খবৰ, ন্যায়ালয়ৰ নিৰ্দেশনা নামানে নেকি বিজেপি চৰকাৰে? বিজেপি চৰকাৰৰ মতে চলে নেকি অসম আৰক্ষী? বাংলাদেশীৰ নামত স্বদেশীক অত্যাচাৰ কৰিলে আমি কেতিয়াও সহ্য নকৰোঁ। চমক সৃষ্টি কৰাৰ নামত হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ স্বদেশীক অত্যাচাৰ কৰিছে। বৰপেটাত CPIMৰ এই গৰ্জন। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে CPIM। CPIMৰ নেতাই কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উচ্চ ন্যায়ালয়ৰ কথা নামানে। বাংলাদেশীৰ নামত অসমৰ মিয়া মুছলমানৰ ওপৰত অত্যাচাৰ চলিছে। স্বদেশীক অত্যাচাৰ কৰি ভোট লাভৰ চেষ্টা কৰিছে বিজেপি চৰকাৰে। চমক সৃষ্টি কৰাৰ নামত হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ স্বদেশী মুছলমানক অত্যাচাৰ কৰিছে। পৰৱৰ্তী খবৰ, টিপু চুলতানে ইংৰাজৰ সৈতে 4বাৰ যুদ্ধ কৰিছিল আৰু আনফালে সাবাৰকাৰে 4বাৰকৈ ক্ষমা প্ৰাৰ্থনা লিখিছিল। এইখন দেশত মোগল ৰাজত্বকালত ব্ৰিটিছক ভয় কৰা নাছিল। এইবাৰ সৰব হৈ পৰিছে আছাদুদ্দিন ওৱেইচি। আছাদুদ্দিন ওৱেইচিয়ে কৈছে যে মোগলসকলে ভাৰতবৰ্ষত শাসন কৰিছিল কিন্তু ভাৰত লুটা নাছিল, ভাৰতৰ পৰা লুটি পুতি নিয়া নাছিল। আনফালে ইংৰাজে ভাৰতৰ পৰা লুটি নিজৰ দেশখনক ধনী কৰিবলৈ চেষ্টা কৰিছিল। সৰব হৈ পৰিছে আছাদুদ্দিন ওৱেইচি। আছাদুদ্দিন ওৱেইচিয়ে কৈছে টিপু চুলতানে ইংৰাজৰ সৈতে 4বাৰ যুদ্ধ কৰিছিল আৰু আনফালে সাবাৰকাৰে 4বাৰকৈ ক্ষমা প্ৰাৰ্থনা লিখিছিল। আন এটা খবৰ, পাকিস্তানত যোৱাৰ কথা স্বীকাৰ কৰিছে সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কৈছে মই 2013 চনত পত্নীৰ সৈতে পাকিস্তানলৈ গৈছিলোঁ। পত্নীয়ে পাকিস্তানত এবছৰ চাকৰি কৰিছিল। এটা NGOৰ প্ৰকল্পত কাম কৰিছিল গৌৰৱ গগৈৰ পত্নীয়ে। 2011ত পাকিস্তানৰ হৈ কাম কৰিছিল গৌৰৱৰ পত্নীয়ে। গৌৰৱ গগৈয়ে কৈছে মই আৰু মোৰ পত্নীয়ে যদি দুখ কৰিছোঁ শাস্তি দিয়ক। পত্নী সন্তানৰ নাগৰিকত্ব ব্যক্তিগত বিষয় বুলিও মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ। আন এটা খবৰ, লুঙি টুপিৰ ওপৰত ভিত্তি কৰি স্বদেশীক বাংলাদেশী সজোৱা হৈছে। এবাৰ সৰব হৈ পৰিছে ABMSU। দাড়ি টুপিৰ ওপৰত ভিত্তি কৰি স্বদেশী লোকক বাংলাদেশী নহজাব। প্ৰকৃত বাংলাদেশীক বহিষ্কাৰ কৰক, আমাৰ সমৰ্থন আছে, কিন্তু স্বদেশী লোকক ষড়যন্ত্ৰমূলকভাৱে বাংলাদেশী নহজাব। টুপি দাড়ি থাকিলেই বাংলাদেশী নহয়। নিজৰ দেশখনৰ বাবে বলিদান কৰা মুছলমানসকলে কেতিয়াও সহ্য নকৰে বিজেপি চৰকাৰৰ এই নীতি। প্ৰকৃত বাংলাদেশীক বহিষ্কাৰ কৰক, কিন্তু আমাৰ সমৰ্থন আছে। স্বদেশীৰ ওপৰত অন্যায় কৰিলে তীব্ৰ প্ৰতিবাদ হ'ব বুলি মন্তব্য কৰিছে ABMSUৰ সভাপতি টাইছন হুছেইনে। আন এটা খবৰ, বাংলাদেশী বিচৰাৰ নামত অসমত চলিছে কি? অবৈধ অনুপ্ৰৱেশকাৰীক কিয় মুকলি কৰি দিছে? নিশা আটক, সন্ধিয়ালৈ মুকলি। আটকাদিন কিমানজন অবৈধ বাংলাদেশী ওলাল? এবাৰ বিজেপি চৰকাৰৰ বাংলাদেশীৰ বিৰুদ্ধে যি অভিযান চলিছে তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে। কিছুমান লোকক নিশা আটক কৰা হৈছে, সন্ধিয়ালৈ মুকলি কৰা হৈছে। আচলতে বিজেপি চৰকাৰে বাংলাদেশী বিচৰাৰ নামত কি চলাইছে আৰু আটকাদিন কিমানজন অবৈধ বাংলাদেশী ওলাইছে? অবৈধ বুলি ক'লেই অবৈধ নহয়। স্বদেশী লোকক বিদেশী সজোৱাৰ চক্ৰান্ত
বিজেপি চৰকাৰে বন্ধ কৰিব লাগে। বিভিন্ন দল সংগঠনে আমছু ABMছুৱে বিজেপি চৰকাৰৰ এই নীতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে। বাংলাদেশী ধৰাৰ নামত উলংঘন হৈছে মানৱ অধিকাৰ। ABMছুৰ সভাপতি টাইছন হুছেইনে এই মন্তব্য কৰিছে। আন এটা খবৰ, দৰিদ্ৰ মুছলমান হোৱাৰ বাবেই প্ৰকৃত ভাৰতীয় লোকক বিদেশী সজোৱা হৈছে। সুপ্ৰিম কোৰ্টলৈ গ'লেই 99% লোক ভাৰতীয় হৈ পৰিব। পিতৃ মাতৃ স্বদেশী, কিন্তু পুত্ৰক সজোৱা হৈছে বাংলাদেশী। যদি পিতৃ মাতৃ স্বদেশী হয়, পুত্ৰ কেনেকৈ বাংলাদেশী হ'ব পাৰে? অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলা অভিযানৰ মাজতেই এই মন্তব্য কৰিছে ABMছুৰ সভাপতি টাইছন হুছেইনে। পৰৱৰ্তী খবৰ, মুছলমানৰ কাৰণে ডিটেনশ্যন কেম্প বনাই জাতিৰ লগত বিশ্বাসঘাতকতা কৰিছিল কংগ্ৰেছ চৰকাৰে। কংগ্ৰেছ চৰকাৰখনেই মুছলমানৰ আজিৰ এই অৱস্থাৰ বাবে দায়ী। মুছলমানক শেষ কৰাৰ বাবে পৰিকল্পনা কৰিছিল কংগ্ৰেছ চৰকাৰে। 15টা বছৰে কংগ্ৰেছে মুছলমানৰ বাবে একোৱে কৰা নাছিল। সৰব হৈ পৰিছে হাফিজ ইলিয়াছ হুছেইন আনচাৰী। ইলিয়াছ হুছেইন আনচাৰীয়ে কৈছে, মুছলমানৰ কাৰণে ডিটেনশ্যন কেম্প বনাই জাতিৰ লগত বিশ্বাসঘাতকতা কৰিছিল কংগ্ৰেছে। গোৱালপাৰা ডিটেনশ্যন কেম্প 2009 চনত নিৰ্মাণ কৰা হৈছিল। কোকৰাঝাৰ ডিটেনশ্যন কেম্প 2010 চনত নিৰ্মাণ কৰিছিল কংগ্ৰেছে। শিলচৰ ডিটেনশ্যন কেম্প 2010 চনত নিৰ্মাণ কৰিছিল কংগ্ৰেছে। তেজপুৰ ডিটেনশ্যন কেম্প 2015 চনত নিৰ্মাণ কৰিছিল। আন এটা খবৰ, ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক লৈ ডাঙৰ ঘোষণা কৰিছে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলৰ খাদ্য সুৰক্ষা সুনিশ্চিতকৰণেৰে PMGKAYৰ অধীনত বিশেষ অন্ন সেৱা দিন হিচাপে এক পদক্ষেপ গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, আপোনালোকক ইতিমধ্যে অৱগত কৰিছিলোঁ যে অহা জুন, জুলাই আৰু আগষ্ট মাহৰ হিতাধিকাৰীসকলৰ বিনামূলীয়া চাউল একেলগে এবাৰতে লাভ কৰিব। সেই নিৰ্দেশনা অনুসৰি অহা 1 জুনৰ পৰা 20 জুনৰ ভিতৰত যোগ্য হিতাধিকাৰীসকলক নিকটৰ সুলভ মূল্যৰ দোকানৰ পৰা এবাৰতে 3 মাহৰ চাউল সংগ্ৰহ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ দ্বাৰা প্ৰায় 70 লাখ পৰিয়াল লাভান্বিত হ'ব অসমত। এক ডাঙৰ খবৰ আপোনালোকক জনাই আছো, আৰু মাত্ৰ কেইটামান দিন বাকী আছে। 1 জুনৰ পৰা অসমৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে 3 মাহৰ ৰেচন একেলগে লাভ কৰিব। আন এটা খবৰ, ঘণ্টাত 60 কিলোমিটাৰ গতিত আহিব ধুমুহা বৰষুণ। ৰাজ্যৰ 8খনকৈ জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। ধাৰাসাৰ বৰষুণৰ পিছত বিগত দুদিনে উৎকট গৰম দহিছে। ইয়াৰ মাজতে ৰাজ্যত বতৰ বিজ্ঞান বিভাগে দিছে ডাঙৰ সতৰ্কবাণী। বতৰ বিজ্ঞান বিভাগে ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে। ধুবুৰী, দক্ষিণ চালমাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বাক্সা, পশ্চিম কাৰ্বি আংলং, শ্ৰীভূমি জিলাত বৃহস্পতিবাৰে বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট জাৰি কৰিছে। আনফালে কোকৰাঝাৰ, চিৰাং, বজালী, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, তামুলপুৰ, ওদালগুৰি, দৰং, শোণিতপুৰ, বিশ্বনাথ, মৰিগাঁও, নগাঁও, হোজাই, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, গোলাঘাট, লখিমপুৰ আৰু ধেমাজি জিলাত বৃহস্পতিবাৰে বতৰ বিজ্ঞান বিভাগে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে।